নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে গম পাইছে যে আজি গুৱাহাটীত সৰুসজাই ষ্টেডিয়ামত অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ POP অনুষ্ঠিত হৈছিল। তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠিত হৈছিল। সেই শপত গ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছিল। তাত আমাৰ অসমৰ CM ছাৰে কি কৈছিল আপোনালোকে তেওঁৰ ভাষণসমূহ ভালদৰে চাই লওক। তেওঁ কি ক'লে আপোনালোকে গোটেই কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে গম পাব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰে, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপটীয়াকৈ পাবলৈ সক্ষম হয়। এতিয়া আপোনালোকে CM ছাৰে কোৱা কথাখিনি ভালদৰে চাই লওক। বাবে আজি এক ঐতিহাসিক দিন। আজি আমি আটায়ে এক বিৰল আৰু ব্যতিক্ৰমী দীক্ষান্ত পেৰেডৰ সাক্ষী হ'ম। অতি উচ্চ খাপৰ আৰু কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰা অসম আৰক্ষীৰ 2551 গৰাকী কমাণ্ডোৱে আজি প্ৰদৰ্শন কৰিব তেওঁলোকৰ অটল উদ্যম, দক্ষতা আৰু উজ্জীৱিত শক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানক এক নতুন মাত্ৰা প্ৰদান কৰিলে। মই দীক্ষান্ত পেৰেডত অংশ লোৱা অসম আৰক্ষীৰ প্ৰতিগৰাকী কামাণ্ডোক আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত তেখেতসকলৰ পিতৃ মাতৃ আৰু অভিভাৱককো মই মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। দীক্ষান্ত পেৰেডৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আমি অসমবাসী ৰাইজৰ হৈ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে ব্ৰিটিছৰ সময়ৰ পৰা দেশত বলবৎ হৈ অহা ইণ্ডিয়ান পেনেল কোডৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা বলবৎ কৰি আমাৰ দেশত এক যুগান্তকাৰী পৰিৱৰ্তন ঘটালে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ঔপনিৱেশিকতাবাদ শাসনৰ পেনেল কোডৰ পৰিৱৰ্তন কৰি ভাৰতীয় ন্যায় সংহিতা প্ৰণয়ন কৰি আমাৰ দেশবাসীক গৌৰৱান্বিত কৰিলে আৰু আমাৰ দেশবাসীক আকৌ এবাৰ স্বাধীনতাৰ সোৱাদেৰে তেখেতে আমাক কৃতজ্ঞ কৰিলে। মই অসমবাসী ৰাইজৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ চৰকাৰে এক বিশেষ লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি ৰাজ্যত নতুনকৈ 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিছে। ভাৰতীয় সামৰিক বাহিনীৰ সৈতে 7টা স্থানত 40 সপ্তাহৰ অত্যাধুনিক প্ৰশিক্ষণ লাভ কৰা এই কামাণ্ডো বেটেলিয়নে কম্বেট অপাৰেশ্যনৰ কৌশলগত দক্ষতা আৰু শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আহিব পৰা প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত হৈ উঠিছে। অসম আৰক্ষীত এই কামাণ্ডোসকলৰ আগমনৰ লগে লগে এতিয়াৰ পৰা অসম আৰক্ষী আৰু অধিক শক্তিশালী হৈ পৰিলে। আন্তঃৰাষ্ট্ৰীয় সীমান্ততো দ্বিতীয় লাইনৰ প্ৰতিৰক্ষাৰ বাবে নিয়োজিত হ'বলৈ আমাৰ কামাণ্ডোসকল সম্পূৰ্ণ সক্ষম। মই আজিৰ এই সুন্দৰ মুহূৰ্তত ভাৰতীয় সেনাবাহিনীক জনাব খোজো যে আমাৰ নিযুক্তি সম্পূৰ্ণ স্বচ্ছতাৰে আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু নিযুক্তিৰ পিছত অসম আৰক্ষীত প্ৰথমবাৰৰ বাবে এনেধৰণে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। মই আশা কৰোঁ আপোনালোকে সাহস, দৃঢ়তা, নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে অসম আৰক্ষীৰ গুণগত মানদণ্ড উন্নত কৰিব আৰু অসমৰ জনসাধাৰণক গৌৰৱান্বিত কৰিব। অসম আৰক্ষী হৈছে সাহস, ত্যাগ আৰু সমৰ্পণৰ প্ৰতীক। অসম আৰক্ষীৰ এক সমৃদ্ধ ইতিহাস আছে। বিগত 150 বছৰে অসম আৰক্ষীয়ে বহু প্ৰত্যাহ্বানৰে সন্মুখীন হৈছে যদিও অদম্য সাহস আৰু উৎকৃষ্ট ৰণকৌশলেৰে সকলো প্ৰত্যাহ্বানৰ ওপৰত অসম আৰক্ষীয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে। অপৰাধী আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে
প্ৰচুৰ সংযমেৰে বিভিন্ন চৰম পৰিস্থিতিত কাম কৰি পেছাদাৰী আৰু সামাজিক দায়িত্ব পালন কৰি আহিছে। দেশমাতৃৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ কৰ্তব্য পথত অসম আৰক্ষীৰ বীৰ বীৰাংগনা আৰু বিষয়াসকলে নিজৰ জীৱন ত্যাগ কৰিছে। এইখিনিতে মোৰ ভাৰত কণ্ঠ সুধাকণ্ঠা বছৰত 20,000 অসম আৰক্ষীৰ জোৱানক নিকা নিযুক্তিৰে আমি ৰাজ্যৰ যুৱক যুৱতীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ পাৰিছিলো। আজি আমাৰ সন্মুখত থিয় দিয়া এই 5টা কামাণ্ডো বেটেলিয়নৰ জোৱানসকল হ'ল আমাৰ নিকা নিযুক্তিৰ এক প্ৰতিফলন। অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এনেধৰণে আমাৰ দেশমাতৃক সেৱা কৰিব, অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বোচ্চ ৰাজ্যলৈ পৰিগণিত কৰিব। তাকেই মই আজিৰ দিনটোত পুনৰ এবাৰ অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছো। পুনৰ এবাৰ লাচিতৰ কৰ্মভূমি এই পবিত্ৰ অসম ভূমিলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাই আৰু অসম পুলিচৰ কামাণ্ডোসকলক মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।